এনে অসুৰ পৃথিৱীত দুই এটাকে জন্ম হয়। এই অসুৰ কেইটাক জুবিনে যোৱাৰ সময়তো মুখ চিনাকি কৰাই থৈ গ'ল। এই মন্তব্য কৰিছে আজিৰ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আজি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ শুনানিৰ দিন আৰু এই শুনানিৰ দিনটোতে গৰিমা শইকীয়া গাৰ্গে কৰিছে কেতবোৰ মন্তব্য। তেওঁ কৈছে যে জুবিন গাৰ্গে সকলোকে মৰমেৰে আদৰি লৈছিল, নিজৰ সন্তানৰ দৰে সকলোকে ভাবিছিল আৰু সকলোকে মোৰ কাষলৈ লৈ আনিছিল। কিন্তু তেওঁলোকে জুবিন আৰু মোক বা আমাক আমাৰ পৰিয়ালটোক কি দিলে? জুবিন গাৰ্গৰ যি ঘটনা, আজি তেওঁৰ মৃত্যুৰ যি ৰহস্য, সেই সন্দৰ্ভত এতিয়াও আইনী প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে যিহেতুকে আজি শুনানিৰ দিন আছিল আৰু সেই শুনানিৰ দিনটোত উপস্থিত আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তাৰ পৰা তেওঁ আদালতৰ চৌহদৰ পৰা ওলাই আহি সাংবাদিকৰ আগত এই মন্তব্য কৰিছে। লগতে আমি জনাই থওঁ যে যি অমৃত প্ৰভা আৰু জুবিন গাৰ্গৰ যি দুগৰাকী PSO আছিল, বৈশ্য আৰু বৰা, তেওঁলোকৰ জামিন আবেদনো নাকচ হৈছে। ইয়াৰ পূৰ্বে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে তেওঁলোকৰ যি জামিন আবেদন তেওঁলোকে সেয়া উঠাই লৈছে। গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে কৈছে যে এই অসুৰ কেইটাই আমাক একো নিদিলে, এই অসুৰ কেইটাই আমাক সমগ্ৰ জীৱনৰ বাবে চকু পানী দিলে, অশ্ৰু দিলে, সমগ্ৰ অসমবাসীয়ে অসমৰ সম্পদ হেৰুৱালে আৰু এই অসুৰ কেইটাক জামিন দিব নালাগে যেতিয়ালৈকে জুবিনে ন্যায় নাপায়। কি কৈছে গৰিমা শইকীয়া গাৰ্গে? আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনাব বিচাৰিছো। ছাৰে কৈছে যে আমাৰ ছাৰে গোটেইখিনি কথা কৈছে, বেইল যে ৰিজেক্ট কৰিছে সেই কথাটো ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে আৰু তাৰ বাহিৰে সিদ্ধাৰ্থে ডিসচাৰ্জ পিটিশ্যন ফাইল কৰিছে। সেইটো এটা মানে গোটেই প্ৰচিডিউৰ চলি থকাৰ সময়তে এটা আচৰিত কথা আৰু যি নহওক, আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটো এটা এটাচমেণ্টৰ পিটিশ্যন আছে। সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে। সেইখিনি আজি প্ৰথম হেৰি আৰু বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে। সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক, আজিৰ কথাই নহয়, জামিন পাবই নালাগে, সিহঁতি একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। 13 তাৰিখে আমাৰ নেক্সট ডেট আছে আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে। গতিকে অকণ প্ৰচিডিংছটো সোনকালে হওক, সেইটো বিচাৰিছোঁ। বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দুখীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে, সিহঁতি সোমাই আপুনি সেই কথাখিনি কেনেকে ল'ব? সিদ্ধাৰ্থই ইমান টকা মাৰি তেনেকে এটা পানী ফেক্টৰী খুলিলে, ঘৰ বনালে, সেই কথা কি সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহটো যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে মানুহজনে, অকল মৰমে কৰিব। গতিকে সকলোকে মৰমে কৰিছিল আৰু ময়ো তেনেকে নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটো আমাৰ একে ভুল আছিল দুজনৰে। এই মৰমৰ বিশ্বাস ভংগ হৈছে, বিশ্বাস ভংগ হৈছে ঠিক কথা। কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে, আমি কোনোদিন ভবা নাছিলো। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকে 2-3টাহে জন্ম হয়, বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত নকৰে। এতিয়াও আছে মোৰ লগত, গোটেই পৰিয়াল হৈ মোৰ গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে। গতিকে একদম শেষলৈকে সকলো মোক এনেকে আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। মই মানে আবেদনে জনাইছো, মোৰ ফালৰ পৰা মই অনুৰোধে জনাইছো। এতিয়ালৈকে